देख रहे हैं ओपन बुक भारत न्यूज। मैं हूं आपके साथ रेखा बिष्ट। शिक्षा सिर्फ नंबर नहीं, नंबरों के साथ न्याय और पारदर्शिता भी जरूरी है। मार्गरेटा के सेंट मेरीज स्कूल में एक मेधावी छात्र के साथ पक्षपात का गंभीर मामला सामने आया है। यह छात्र बोर्ड परीक्षा में स्कूल का टॉपर रहा और 91.16% अंक लाया। खासकर एडवांस्ड मैथमेटिक्स में बहुत 100 नंबर पाने का पूरी तरह आश्वस्त था, लेकिन नतीजे में उसे सिर्फ 97 नंबर मिले। जनरल मैथमेटिक्स और जनरल साइंस में भी यही हुआ। स्कूल द्वारा दिए गए प्रैक्टिकल के 10 नंबरों में से 3 नंबर कम कर दिए गए। छात्र एक गरीब परिवार से है। उसके पिता ई रिक्शा चलाकर परिवार चलाते हैं। आरोप है कि प्रैक्टिकल नंबर देने के लिए कोई परीक्षा नहीं ली गई। स्कूल के एक शिक्षक ने खुद कहा कि नंबर ऐसे ही दिए जाते हैं। इस भेदभाव के आरोप में शिक्षक दंपति मिराज सरवर और असफिया सुल्ताना पर उंगली उठी है। स्कूल प्रिंसिपल ने मामले की जांच कर जरूरी कार्रवाई करने की घोषणा की है। अगर स्कूल के नंबर की पक्षपाती हो तो मेधावी छात्र का भविष्य कैसे सुरक्षित रहेगा? शिक्षक के लिए सभी छात्र समान होने चाहिए, वरना गुरु शिष्य के बीच का विश्वास टूट जाएगा। মোৰ নাম কষ্টৱ ডেকা। মই এইবাৰ 2026 চনৰ মেট্ৰিক শিক্ষান্তত ছেইণ্ট মেৰিজ স্কুলৰ পৰা উত্তীৰ্ণ হৈছিলোঁ, য'ত মোৰ 91.16% আহিছে। প্ৰথমটো পাৰ্চেণ্টেজটো দেখি মই ইমান লক্ষ্য কৰা নাছিলোঁ যে কিহৰ কাৰণে অলপ মাৰ্কছ কমিছে, যিহেতু এইটো বৰ্ডৰ চেকিং আৰু বৰ্ডৰ চেকিঙৰ কেতিয়াবা অলপ হয়ও এনেকুৱা, কাৰণ বাহিৰত চেকিং হৈছে, আমি নাজানো কোন টিচাৰ গৈছে। তেওঁলোকক 10 দিয়া হৈছেই, কিন্তু তাৰ বাহিৰে বহুত ল'ৰা ছোৱালী কিন্তু এইটো দিয়া নাই। তোমাৰ ক্ষেত্ৰত এনেকুৱা হৈছে? নহয়, মোৰ বহুত লগৰো হৈছে। যেনেকৈ মোৰ এতিয়া অলপ দেৰি আগতে মই এটা খবৰ দিছিলে, প্ৰথম যোনে খবৰ দিলে তেওঁৰো হৈছে, আৰু কেইবাজনো আৰু এজন মোৰ লগৰ আছে, তেওঁ 100 পাব লগাই আছিলে এডভান্স মেথছত, কিন্তু তেওঁৰ একেই 3 মাৰ্কছটো কমাই দিয়া হ'ল। সেনেকুৱা হৈছে মানে তেওঁলোকৰ ওচৰত যোনে যোনে টিউশ্যন কৰে তেওঁলোকক 10 মাৰ্কছ দিয়ে। সেনেকৈ দিয়া বুলি এতিয়া শুনিছোঁ, কাৰণ এনেকৈয়ে হৈছে। কাৰণ তেওঁলোকৰ ওচৰত কৰা ষ্টুডেণ্টবিলাকক আমি যেতিয়া তাহাঁতৰ মাৰ্কশ্বিট হৈছে তাততো 10 দেখিছোঁ, কিন্তু বাকী যেতিয়া বাহিৰা ল'ৰা ছোৱালী দেখিছোঁ চবৰে সেনেকৈ 7, 6, 5 সেনেকৈয়ে দিয়া হৈছে। আৰু এতিয়া ছাৰক প্ৰশ্ন কৰা হ'ল যে আপোনালোকে কেলৈ এনেকৈ কৈছে। এতিয়া ছাৰটো ক'লে যে এইটো চাগে প্ৰিণ্টিং মিষ্টেক, যিহেতু এইটো বৰ্ডৰ এক্সামতো প্ৰিণ্টিঙৰতো এইটো ভুল হ'ব নোৱাৰে, কাৰণ বৰ্ডেতো ইমান ডাঙৰ ভুল নকৰে মোৰ মতে। আৰু তাৰপিছত ছাৰক সোধাও হ'ল, মোৰ ঘৰৰ মানুহে সুধিলে যে এইটো মাৰ্কছ কি বেচিছত দিয়ে, তো তেওঁ ক'লে এইটো এনেই দিয়া হয়। যদি এনেই দিয়া মাৰ্কছটো চবকে মোৰ মতে 10 দিয়াটোৱে উচিত হয়, কাৰণ চবকে শিক্ষকে সকলোকে সমান দৃষ্টিৰে চোৱাটো ভাল। এতিয়া ইমানখিনিয়ে এটা হৈছিলে আমাৰ মেট্ৰিকৰ HLC আপোনাৰ 2026 যিটো ৰিজাল্ট দিলে, ৰিজাল্টত আপোনাৰ ছেইণ্ট মেৰিজৰ পৰা মোৰ ল'ৰাজনে মেট্ৰিক দিছিলে। তেওঁৰ প্ৰেক্টিকেলৰ নম্বৰটো তেওঁক হেৰি কৰি পেলাই তেওঁক 3 মাৰ্কছ কমাই দিছে, যিটো নম্বৰ স্কুলৰ পৰা দিয়া হয়। গতিকে সেই নম্বৰটো তেওঁলোকে কমাই পেলাই তেওঁৰ হেৰিটো মানে আপোনাৰ ৰিজাল্টটো মানে তেওঁক মানে বহুত হেৰি কৰিলে, মানে তাৰ হয় ল'ৰাজনে বহুত মানে মনত দুখ পাইছে। যিটো নম্বৰৰ কাৰণে তেওঁ আজি যদি স্কুলত যদি 100 মাৰ্ক পায়, যদি তেওঁ যদি এটা ছাবজেক্টত যদি গুচি গ'লে স্কুলখনেই নাম হ'ল, কিন্তু সেইটো স্কুলখনে বিচৰা নাছিলে। বিচৰা নাইভাৱে তেওঁক আজি কমাই পেলাই তেওঁক আজি তেওঁক ল'ৰাজনৰ আজি মনত এইটো দুখ দিছে। কিন্তু এই দুখটোত মিৰাজ ছাৰ আৰু আপোনাৰ আসপিয়া মিছ, তেওঁলোকে দুজন আছে। আসপিয়া মিছে তেওঁক 6 মাৰ্কছ কমাই দিছে, আৰু মিৰাজ ছাৰে তেওঁক 3 মাৰ্কছ কমাই দিছে প্ৰেক্টিকেলত, এই দুজনে। গতিকে স্কুলখনে যাতে ভৱিষ্যতে যাতে এনেকুৱা নকৰি ল'ৰা ছোৱালীখিনি ভাল এটা ৰিজাল্ট কৰি আগবঢ়াই লৈ নিব পাৰে, সেইটো ছাৰৰ দায়িত্ব। কাৰণ ছাত্ৰসকলক তেওঁলোকৰ মনৰ প্ৰতি বেয়া ভাৱ এটা অনাটো স্কুলখনৰ নিবিচাৰে বা কোনেও নিবিচাৰে। গতিকে সেইটো কাৰণে স্কুলৰ ছাৰ বাইদেউ এইখিনি সতৰ্ক হোৱা ভাল। সকলো টিচাৰ বা স্কুলৰ হেডমিছ সকলোৱে এইবিলাক ওপৰত নজৰ দি স্কুলখন যাতে আগবঢ়াই নিব পাৰে, তাৰ বাবে মই অশেষ ধন্যবাদ দিছোঁ সকলোকে। আৰু আপোনাৰ নিউজ লাইভ মানুহখিনিক আন্তৰিক শুভেচ্ছা জনাই মই আজি বক্তব্য। প্ৰথম কথা যে তেওঁতো চবৰ মাৰ্কছ ভেৰিফাই কৰা নাই। আমাৰ টিউশ্যন কৰা ষ্টুডেণ্টকো আপোনালোকে যদি ভেৰিফাই কৰে তাতো আমি কম দিছোঁ। আৰু টিউশ্যন নকৰা আমাৰ ধৰক 124 ষ্টুডেণ্টছ আছে, 124 ষ্টুডেণ্টে আমাৰ ওচৰত টিউশ্যন নলয় প্ৰথম কথা। আৰু যিসকলে টিউশ্যন নলয়, আমি কি গোটেইখিনিকে 10 নাই দিয়া নেকি? আপোনালোকে ভেৰিফাই কৰক। তাতো বহুত ষ্টুডেণ্ট আছে যাক আমি 10 দিছোঁ। আৰু ফুল মাৰ্কছ পাব হ'লে, ইণ্টাৰনেল ফুল মাৰ্কছ পাব হ'লে আপোনালোকে চাব পাৰে, ইণ্টাৰনেটত ওলাই যে কি কি ক্ৰাইটেৰিয়া আছে। ইউনিট টেষ্ট মাৰ্ক, হাফ ইয়াৰলি মাৰ্কছ, প্ৰজেক্ট এছাইনমেণ্ট, এটেণ্ডেঞ্চ এণ্ড ক্লাছৰুম বিহেভিয়াৰ, আমি চব চাইহে মাৰ্কছ দিওঁ প্ৰথম কথা। এই টোটেল তেওঁ 9 মাৰ্কছ কাট খাইছে। এই টোটেল যে 9 মাৰ্কছ বৰ্ডে কাটিছে তাৰ ওপৰত তেওঁ কুৱেশ্যন নাই কৰা, কিন্তু মই যে 3 মাৰ্কছ কাটিছোঁ তেওঁৰ ওপৰত তেওঁ কুৱেশ্যন কৰিছে। তেনেকৈ এজ আদাৰ ছাবজেক্টতো আছে তেনেকুৱা কথা। তো মই নাভাবোঁ তেওঁ মানে
10/10 দিয়াটো তেওঁ ক্লেইম কৰিব লাগে কথাটো। আৰু যোনে লিখিছে তাত ধৰক তেওঁ গোটেইখিনি লিখিলে ফেচবুকত লিখাৰ পিছত এটা চেণ্টেঞ্চ লিখিছে, ইফ দিছ হেপেন ইট ইজ ভেৰি বেড। ইফ দিছ হেপেন মানে যদি এইখিনি কথা হয় তেতিয়া এইখিনি বেয়া কথা। তো তেওঁ যে লিখিছে যদি এইখিনি কথা হয়, ডেট মিনছ চি ইজ নট % এটেণ্ডেঞ্চো নাই। নাই, দোষৰ ভিতৰত দোষ বুলি কোৱা নাই। আমি মানে জাষ্ট কৈছিলোঁ যে আমি স্কুল ৰেকৰ্ডটো চেক কৰিম, যদি স্কুল ৰেকৰ্ডত মানে হ'ব পাৰে কেতিয়াবা প্ৰিণ্টিং মিষ্টেক, কিন্তু এইটো আমি মানে চিয়'ৰ কোৱা নাই মানে, কাৰণ এতিয়া আমাৰ ওচৰত ৰেকৰ্ড নাই স্কুলত।